আশা কৰোঁ সকলো ভালে আছে। আজি মোৰ বাবে এটি বিশেষ দিন। আজি বুলি নহয়, এই দিনটো হয়তো মোৰ বাবে সদায় বিশেষ দিন হৈ পৰিব। আজি হৈছে 15 জুন, ফাদাৰ্ছ ডে। যেনেকৈ মাদাৰ্ছ ডে, ঠিক তেনেকৈ ফাদাৰ্ছ ডে। মোৰ বাবে সদায় ফাদাৰ্ছ ডে, সদায় মাদাৰ্ছ ডে। মা দেউতাৰ অবিহনে এই পৃথিৱীত একোৱেই নাই। যিসকলৰ মাক বা দেউতাক নাই, তেখেতলোকে হয়তো এই বেদনাখিনি, দুখখিনি উপলব্ধি কৰিব পাৰে ভালকৈ। কিন্তু আজিকালি আকৌ কিছুমান ল'ৰা ছোৱালীক দেখিবলৈ পাওঁ, থকাৰ পিছতো অৱহেলা কৰে। থকাৰ পিছতো সেই মাৰ বা সেই দেউতাৰ মূল্যটো বুজিব চেষ্টা নকৰে। বুজা বুলি ভাবে কিছুমানে ক'ব, এই কি কৈ থাকে। আচলতে দেউতা শব্দটোৰ এনেকুৱা এটা অৰ্থ আছে, হয়তো কিছুমান ল'ৰা ছোৱালী আজিকালি বুজি নাপায়। সেইবোৰ মই ক'বলৈ নাযাওঁ, চবৰে পাৰ্চনেল মেটাৰ। কিন্তু মই আপোনালোকৰ ওচৰত এটা কথা শ্বেয়াৰ কৰিব আহিছোঁ। দেউতাসকল এনেকুৱা, যিসকলে হয়তো আপোনালোকক দেখুৱাই মৰম দিব নোৱাৰে বা আপোনালোকক দেখুৱাই কিবা এটা দিব নোৱাৰে। কিন্তু আপুনি যদি কেতিয়াবা দুখত থাকে বা কেতিয়াবা যদি আপুনি অভাৱত আছে, সেই অভাৱখিনি কি ধৰণে তেওঁ পূৰণ কৰিব পাৰে, তেওঁ কিন্তু যথেষ্ট চেষ্টা কৰে। হয়তো কিছুমান দেউতাকে নোৱাৰিব পাৰে, কিন্তু সৰু সৰু কিছুমান কথাবোৰত লাগি পেলাই, ধৰি পেলাই তেওঁ কিন্তু বহি নাথাকে। হয়তো তেওঁ সেই কামটো সফল কৰিবলৈ সদায় চেষ্টা কৰে। কিন্তু আজিকালি কিছুমান ল'ৰা ছোৱালীয়ে দেউতাকবোৰক মাতিবলৈ চিন্তাই নকৰে, যে দেউতাই মোক আজি এনেকৈ কৈছে, মই কিয় মাতিম। আচলতে সেইবোৰ কথা চবৰে পাৰ্চনেল ইছ্যু হ'ব পাৰে, কিন্তু মোৰ মতে হৈছে মা দেউতা সকলোতকৈ আগত। যদি আপুনি মা দেউতাক আজি মানি আছে, মা দেউতাৰ যদি শুশ্ৰূষা কৰি আছে, তেনেহ'লে আপুনি হয়তো আজি ভগৱানক নামানিলেও আপোনাক ভগৱানে চকু মেলি চাব। কিন্তু আপুনি যদি ভগৱানক দিনে ৰাতি মানি আছে, কিন্তু আজি আপুনি মা দেউতাক অৱহেলা কৰি বৃদ্ধাশ্ৰমত থ'বলৈ গৈছে, হ'বনে আপোনালোকৰ পুণ্য? হয়তো নহ'ব। মোৰ দেউতা আজি মোৰ পৰা দূৰত থাকে। আজি বুলি নহয়, জন্মৰে পৰা তেওঁ সদায় মোৰ পৰা দূৰতে আছে। যিহেতু তেওঁ আছাম পুলিচত জব কৰি আছে, চ' তেওঁৰ পষ্টিং বিভিন্ন জেগাত হয়। সেয়ে তেওঁৰ যিখিনি মৰম, সেইখিনি আমি নিজেই বিচাৰি উলিয়াইছোঁ, যে তেওঁ কেনেধৰণে মৰম কৰে আমাক। হয়তো তেওঁ দেখুৱাই মৰম নকৰে, কিন্তু আমাক কেতিয়াও অভাৱত থাকিবলৈ দিয়া নাই। সেইবোৰে নহয় জানো এজন দেউতাকৰ মৰম? কিছুমান ল'ৰা ছোৱালীয়ে সেইখিনি বুজিব চেষ্টা নকৰে। সেয়ে আপোনালোকক সকলো, যিমান দেউতা আছে, সকলোকে মোৰ ফালৰ পৰা হেপী ফাদাৰ্ছ ডে। আশা কৰোঁ সকলো কুশলে থাকক।